নমস্কাৰ পুনৰবাৰ আহিছো আপোনালোকৰ মাজলৈ আজি বেলেগ এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ কমেন্টৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো আপোনালোকে সকলোৱে কমেন্ট কৰি আছে আৰু মই ৰিপ্লাই দিব পৰা নাই যেহেতু সময় সুবিধা মিলা নাই এতিয়া স্কুলৰ পৰা আহি ইউনিফৰ্ম জু খুলাই নাই ভাবিছো আপোনালোকৰ কমেন্টখিনি ৰিপ্লাই ভিডিঅ'ৰ জৰিয়তে জনাই লওঁ আপোনালোকে বহুতে কমেন্ট কৰি আছে আৰু ৰিপ্লাই সমূহ মই দিবলৈ সময় সুবিধা আৰু ভিডিঅ' সমূহ যোগাৰ কৰি আছো বা দিব পৰা নাই বা চালিজাৰি চাই আছো কোনটো কেনেকৈ ভিডিঅ' দিলে মানে সকলোৰে সুবিধা হ'ব সেই কাৰণে ভিডিঅ'টো বনাই লৈছো স্কুলৰ পৰা আহি মাত্ৰ পাইছোহি পোৱাৰ পিছতে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছো ইয়াৰ আগত এটা ভিডিঅ' দিছিলো আপোনালোকৰ মিনি কৰ্মীসকলে আমাৰ যে পূৰ্ণাংগ হ'ল 2024 চনৰ এপ্ৰিল মাহৰ পৰাই এই কপিটো ওলালে অসমৰ প্ৰত্যেকটো প্ৰকল্পত আৰু প্ৰত্যেকখন জিলাতে এই অৰ্ডাৰ কপি আহিলে আৰু প্ৰকল্প সকলোৰে অফিচলৈ আহিলে এতিয়া আপোনালোকৰ প্ৰত্যেকে প্ৰশ্ন কৰিছে আমি সমান দৰমহাটো কেতিয়া পাম সকলোৱে প্ৰশ্ন কৰি আছে আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো আপোনালোকৰ মানে যোৰহাটত কেইবাটাও প্ৰকল্পই বৰ্তমানলৈকে সমান পইচাটো আমাৰ মানে পূৰ্ণাংগ কৰ্মীসকলৰ সমমৰ্যাদাত পোৱা নাই মানে কপিটো অৰ্ডাৰ কপিটো আহিলে ইতিমধ্যে কিন্তু পাৰিতোষিকটো পোৱা নাই আৰু যোৰহাটত দুটামানত প্ৰকল্পত পাইছে বুলি তেওঁলোকে মোক জনাইছে কমেন্টৰ দ্বাৰা আৰু নগাঁও কলিয়াবৰতো বান্ধৱীসকলে পাৰিতোষিক সমানভাৱে পাই আছে দুটামান প্ৰকল্পত পাই আছে আৰু কেইটামান প্ৰকল্পত পোৱা নাই ইফালে উদালগুৰিৰ পৰা জনাইছে যে উদালগুৰিটো সমান পাৰিতোষিক পাই আছে এতিয়া কথাটো হ'ল অসমৰ একেখন অৰ্ডাৰ একেটা সময়তে গোটেই অসমৰ কাৰণে ওলাইছে কিন্তু কিছুমান প্ৰকল্পত সমান দৰমহা পাইছে কিছুমানত নাই পোৱা নোপোৱাটো আচলতে আমাৰ কাৰণে এটা মানে দুখ লগা কথা মানে কি হয় কোনোবা প্ৰকল্পত যে আগতীয়াকৈ পাই গৈছে কোনোবাটোত নাই নোপোৱাটো আচলতে পাব লাগে সোনকালে আমাৰ কি হয় কেতিয়াবা ফাইলবিলাক অফিচৰ কাম কিছুমান আগা পাছা হয় বাৰু সেইটো মানে সেইটো অফিচিয়েলি কাম কিছুমান কিন্তু ক'ৰবাত মানে আগতীয়াকৈ হৈ যায় ক'ৰবাত পাছতীয়াকৈ হৈ যায় কিন্তু সকলোৱে যেতিয়াৰ পৰা বাকীকেইটা প্ৰকল্পই পইচাটো পাইছে তেতিয়াৰ পৰাই সকলোৱে সমানে পাব সেইটো 100% আৰু এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকৰ যিসকল মিনি কৰ্মী এতিয়া মিনি কৰ্মী হৈ নাই আপোনালোকে সকলো সমান কৰ্মী সমান হ'ল আৰু আপোনালোকৰ সকলোৰে যিসকলে এতিয়ালৈকে পাৰিতোষিকটো মানে আমাৰ সমান পোৱা নাই সেই সকলক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ কাম কাজ ইতিমধ্যে সম্পূৰ্ণ 100% আমাৰ গুৱাহাটীৰ ডাইৰেক্টৰ অফিচত হৈ গ'ল আপোনালোকৰ হাতলৈ খালি পইচাটো পাবলৈ বাকী আছে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে অতি সোনকালে আপোনালোকৰ একাউণ্টত এই সমান পাৰিতোষিকটো সোমাই যাব আপোনালোকে কোনো চিন্তা কৰিব নালাগে কোনোবা প্ৰকল্পত সেয়া পাই আছে আপোনালোকে কমেন্টৰ দ্বাৰা মোক জনাইছে জনোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু নোপোৱা সকলেও অতি সোনকালে আপোনালোকৰ সকলো কাম হৈ উঠিছে আৰু আপোনালোকে পাই যাব এইটো কথা গ'ল মিনি কৰ্মীৰ কথা সামৰিছোঁ তাৰপিছত এতিয়া লৈ আহিছোঁ যে FRSৰ কথা এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই পোনপটীয়াকৈ এটা কথা আজি ভিডিঅ'ৰ দ্বাৰা জনাব বিচাৰিছোঁ যে আমাৰ কেন্দ্ৰবিলাকৰ বেনিফিচিয়াৰীবিলাক কাটিবৰ কাৰণে এনেকুৱা প্ৰচেছবিলাক লৈছে নেকি যিবিলাক প্ৰচেছৰ দ্বাৰা গাঁৱৰ দুখীয়া শিশুসকল দুখীয়া বেনিফিচিয়াৰী আমাৰ যিসকল হিতাধিকাৰীসকল উপকৃত হোৱাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত সেই সময়ত বেনিফিচিয়াৰীসমূহ কাটাৰ চিন্তা চৰ্চা কৰিছে কেনেদৰে কাটিছে সেইটো মই ক'ব বিচাৰিছোঁ গাঁওবিলাকত সাধাৰণতে আধাৰ কাৰ্ড জন্ম চাৰ্টিফিকেট আগৰ পৰ্যায় মানে আজি 5-6 বছৰ আগত যিসকল শিশু আছিলে কিছু মাক দেউতাকে জন্ম চাৰ্টিফিকেটখন লগতে উলিয়ালে কিছু চাৰ্টিফিকেটখন নোলালে বা আধাৰ কাৰ্ডখন উলিওৱা নাই জন্ম কাগজখন ওলাই গ'ল ঠিকে আছে উলিয়ালে বাৰু কথা নাই কিন্তু আধাৰ কাৰ্ডখন বহুতৰ মাক দেউতাকৰ এতিয়াও আধাৰ কাৰ্ডে ফোন নাম্বাৰটোৱে লিংক হৈ থকা নাই মানে কি হ'ল আগতে আধাৰ কাৰ্ডটো লৰালৰিকৈ উলিয়াই দিলে আৰু কোনোবাই কাৰোবাৰ ফোন নাম্বাৰ OTP যাবৰ কাৰণে দি দিলে পিছত যে এইখন সমস্যাত পৰিব কোনেও ভাবি নাচালে কোনেনো ভাবি চাব
পিছত যে আকৌ আধাৰ নাম্বাৰটোৱে এই মোবাইল নম্বৰটোৱে যে OTP যোৱা কামবিলাকে যে চৰকাৰে কৰি থাকিব, এইটো বাৰু কোনেনো ভাবিব, কোনে চিন্তা কৰিব পাৰিব বাৰু। এতিয়া সেই সময়ৰ লেঠাটো এতিয়া এই সময়ত সম্পূৰ্ণ ধূলিসাৎ হৈ গৈছে। আমাৰ গাঁওবিলাকত এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে অংগনাবাদী কেন্দ্ৰবিলাক সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ প্ৰচেষ্টা চলিছে, বন্ধ কৰাৰ প্ৰচেষ্টা চলিছে। কেনেকৈ প্ৰচেষ্টা চলিছে? হিতাধিকাৰীসকল কেন্দ্ৰৰ পোষণ টেকাৰৰ পৰা অলৰেডি কাট খাই গৈছে। কেনেকৈ কাট খাইছে? তেওঁলোকৰ আধাৰ কাৰ্ডে মোবাইল নম্বৰে OTP নাযায়। OTP নগ'লে আমাৰ কেন্দ্ৰত আমি ভৰাব নোৱাৰোঁ, পোষণত ভৰাব নোৱাৰোঁ। পোষণত ভৰাব নোৱাৰাৰ পিছত সেই ল'ৰাটোৰ নাম কাট খাই গ'লনে? সেই ল'ৰাটো কেন্দ্ৰৰ পৰা বঞ্চিত হ'লনে? আৰু সেই ল'ৰাটো অংগনাবাদী কেন্দ্ৰৰ হিতাধিকাৰীৰ পৰা বঞ্চিত হোৱাৰ লগে লগে তেওঁ যিখিনি প্ৰাপ্য, তেওঁ যিখিনি খাদ্য, তেওঁ যিখিনি পাবলগীয়া বস্তু যিয়েই নহওক, এতিয়া আমাৰ ৰং আহিছে, আমি ৰং বিতৰণ কৰিছোঁ, কিবা আহিছে, বেগ আহিছে, বেগ দিছোঁ, কিতাপ আহিছে, কিতাপ দিছোঁ, যিকোনো বস্তু টিফিন আহিছে, তাৰপিছতে আকৌ স্কুলীয়া বেগ আৰু বিভিন্ন জোতা, মোজা, কাপোৰ কানি এভৰিথিং বস্তু আমি হিতাধিকাৰীক বিতৰণ কৰি আছোঁ। কিন্তু এতিয়া আমাৰ যেতিয়া পোষণ টেকাৰ পৰা নামটো কাট খাই যাব, তেতিয়া আমি সেই শিশুটোক কেনেকৈ বস্তু দিম? গতিকে এতিয়া অকল মোৰে প্ৰব্লেম হোৱা নাই, গোটেই অসমখনত সেই প্ৰব্লেমটোৱে বিৰাট এটা সমস্যাৰ সৃষ্টি কৰিছে, নহয়নে বাৰু বান্ধৱীসকল? আপোনালোকে কমেণ্ট কৰি জনাবচোন। সকলোৰে ক্ষেত্ৰতে এই কথাটোৱে এই ব্ৰেইনটো বেয়া কৰিছে নাই বাৰু? আমাক বেয়া কৰাটো কৰিছে, গাৰ্জেনবিলাককো একদম সৰ্বনাশ কৰি দিছে। কালি এটা মই আপোনালোকক কথা ক'ব বিচাৰিছোঁ, মোৰ কেন্দ্ৰৰ মই নিজে মানে জড়িত হৈ আছোঁ সেই কথাটোত। প্ৰথমতে মই আধাৰ কাৰ্ড দেউতাকৰ দিলোঁ, মোৰ শিশুটোৰ নামৰ দেউতাকৰ আধাৰ কাৰ্ডটো দিলি, মই দি পেলাই শিশুটোৰ নাম ভৰালোঁ। ঠিকে আছে, কাম চলি আছে। ল'ৰাটোৰ 5 বছৰ বয়স হৈছে এতিয়া। তাৰপিছত কাম চলি আছে, OTP মই যি লাগে কৰি আছোঁ অতদিনে। এতিয়া সেই মানুহজনক মই লগ পাবৰ কাৰণে মই 5 দিন 6 দিন গৈছোঁ সেই ঘৰখনলৈ। দেউতাক কামলৈ গুচি যায়, ৰাতিপুৱা 7 বজাত বা পথাৰলৈ গুচি যায়, মিস্ত্ৰী কামলৈ গুচি যায়, অৰুণাচলত থাকি কাম কৰে, এনেকৈ গুচি যায়। মই মানুহজনক লগ পোৱা নাই। তাৰপিছত ভাবিলোঁ মই মাকৰ আধাৰটো দি পেলাই মই কামটো কৰোঁ, OTPটো মাকৰ আধাৰত OTP আহিব আৰু মাকৰ নামতে শিশুটো মই ভৰাওঁ। শিশুটোৰ আধাৰ কাৰ্ড ওলোৱা নাই এতিয়ালৈকে। তাৰপৰা মাকৰ আধাৰ কাৰ্ডটো ভৰাবলৈ এবাৰ নহয়, 2 বাৰ নহয়, 3 বাৰ নহয়, 4 বাৰ নহয়, সেইটো অপশ্যন মই নেপালোৱেই, মানে নোসোমাই। মানে মাকৰ আধাৰটো দেউতাকৰ ঠাইত মাকৰ সোমোৱাবৰ কাৰণে মই কতবাৰ চেষ্টা কৰিলোঁ। তাৰপিছত আধাৰ নাম্বাৰ সোমোৱালোঁ, মাকৰ নাম দিলোঁ, তাৰপিছতে OTP যায়। প্ৰথমটো OTP গ'ল, 2 নম্বৰ OTPটো নাহে। 2 ঘণ্টা মানুহঘৰৰ চোতালত মই বহি আছোঁ, মানে মোবাইলটো ঘূৰি আছে, আধাৰ OTP যাব, আমি ভৰাম, সহায়িকাও মোৰ লগত ৰৈ আছে, ময়ো ৰৈ আছোঁ। OTP লাষ্টত নগ'লেগে, মই সিহঁতৰ মাক দেউতাক পথাৰলৈ গুচি গ'ল। মই কি কৰিছোঁ, বেলেগ এটা মোবাইলত ভিডিঅ' অকণ ৰাখি থৈছোঁ মাকৰ, ইমানলৈকে মই কাম কৰিছোঁ কালি। তাৰপিছত ভিডিঅ'কণ ৰাখি থৈছোঁ, বেলেগ এটা মোবাইলৰ পৰা মই যেনিবা ভিডিঅ'কণ লৈ পেলাই কাম কৰিম। লাষ্টত যেতিয়া OTP নগ'লেতো মই ভিডিঅ' লৈও কাম নাই। লাষ্টত মই গুচি আহিলোঁ সেমেনিকে, আমি সহায়িকাই মই কাম কৰিব নোৱাৰিলোঁ আৰু অৱশেষত গুচি আহিলোঁ। সেই ল'ৰাটো এতিয়াতো বাইদেৱে মানে ওপৰৰ পৰা আমাৰ অফিচিয়েলি মানে যিটো নিৰ্দেশ দিছে, অফিচিয়েলি নিৰ্দেশত কৈ আছে যে যদি 100% কাম নহয় বেনিফিচিয়াৰী ডিলিট কৰি দিবলৈ কৈ আছে। 100% কৰিব লাগিব, নহ'লে বেনিফিচিয়াৰী ডিলিট কৰিব লাগিব। উপায়ন্ত হয় মই বেনিফিচিয়াৰীটো ডিলিট কৰি দিবলগীয়া হৈ গ'ল। ভাবিছোঁ মই অহা মাহত যদি পাৰোঁ তেতিয়া ভৰাম, নহ'লে সেই বেনিফিচিয়াৰীটো মোৰ পৰা অলৰেডি ডিলিট হৈ গুচি গ'ল। এতিয়া মোৰ শিশুটো কমি যোৱাৰ লগে লগে সেই দুখীয়া মানুহ ঘৰৰ বাপেকে হাজিৰা নকৰিলে ভাত খাব নোৱাৰে। যি ঘৰৰ পোৱালিটো মই কথা কৈ আছোঁ, যিটো বেনিফিচিয়াৰী মোৰ, সেই ঘৰখনত হাজিৰা নকৰিলে মাক দেউতাকসকলে ল'ৰা ছোৱালীয়ে খাবলৈ নাপায়। গতিকে সেই বেনিফিচিয়াৰীটো মোৰ কেন্দ্ৰৰ পৰা বঞ্চিত হ'লনে নাই, বস্তুখিনিৰ পৰা বঞ্চিত হ'লনে নাই? গতিকে কেনেকুৱা কিছুমান ডিচিশ্যন ইমান মুহূৰ্তত লৈ পেলাই বাৰু ভাল সিদ্ধান্ত কৰিছেনে বাৰু? সকলোৱে কমেণ্ট কৰিব আৰু সকলোৱে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিলে আমাৰ জনসাধাৰণে বুজি পাব যে কেনেকুৱা ধৰণৰ কামবিলাক বৰ্তমান কৰি আছে। ভাল কাম কৰিছে আৰু বেয়া কাম কৰিছে, ক'ত কি কৰিছে আপোনালোকে কমেণ্টবিলাক কৰিব আৰু আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে সকলোৱে পায় এইবিলাক ভিডিঅ'। কাৰণ এতিয়া মই সেই শিশুটো কাইলৈ মোৰ কেন্দ্ৰলৈ আহিব, মই যে ইমানখিনি কথা ক'লে গাঁৱৰ মানুহে এইটো বুজি নাপায় কিছুমান কথা, যে এইটো কাটি দিলে বস্তু আহিছে তাই খাই আছে, এইটোকেতো কৈ দিব। আজিকালি পইচা সোমাই 1500, 1400, 800, 300 এনেকৈ পইচা সোমায় হিতাধিকাৰী অনুপাতে। গতিকে মানুহেতো এনেই উৰা বাতৰি কিছুমান গাই কৰ্মীজনীক বদনামী কৰি আছে। গতিকে এই ভিডিঅ'বিলাক আমাৰ গাঁৱৰ মানুহে জনাটো বিশেষ প্ৰয়োজন। গতিকে আকৌ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আজি ভিডিঅ'টো মোৰ দীঘল হৈ গৈছে। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব, চোৱাৰ পিছত কমেণ্ট কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। অহা ভিডিঅ'টোত মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি জীৱিকা সখীসকলৰ কথা কৈছে তাৰ ওপৰত এটা ভিডিঅ' বনাম, আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।